বিজেপিক আমি কমেও 3 লাখৰ পৰা 3.5 লাখ ভিতৰত পৰাস্ত কৰিব পাৰিম আৰু কংগ্ৰেছ তৃতীয় স্থানত থাকিব। কংগ্ৰেছ বহুত তলত আছে। বিজেপিক সহায় কৰিবৰ কাৰণে কেনেকৈ দিম? আমাৰ কণ্টেষ্টটোৱেই হ'ল বিজেপিৰ লগত। আমি বিজেপিক হৰুৱালেহে আমি জিকিম। নমস্কাৰ। আজি ৰাজনীতিৰ প্ৰেক্ষাপটত অতিথি হিচাপে উপস্থিত আছে নগাঁও লোকসভা ইউডিএফ পক্ষপাত প্ৰাৰ্থী আমিনুল ইছলাম ডাঙৰীয়া। আহকচোন তেওঁৰ সৈতে চিনাকি হওঁ। এইবাৰ নগাঁও লোকসভা সমষ্টিত ইউডিএফ জয়লাভ কৰিব আৰু যোৱা জানুৱাৰী মাহৰ 13 তাৰিখেই চামগুৰি সমষ্টিৰ কাৱৈমাৰীত আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আহমদ চাহাবে মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল আৰু তাৰ আগৰ পৰাই আমি সমষ্টিৰ চুকে কোণে আমি ঘূৰা ফিৰা কৰি আছোঁ আৰু চামগুৰি সমষ্টিৰ পৰা জাগিৰোড সমষ্টিৰ কাজলি পাহাৰলৈকে এই সম্পূৰ্ণ এলেকাত আমি যিমানেই ৰাইজৰ কাষ চাপিছোঁ, ৰাইজে যথেষ্ট সঁহাৰি আমাক দিছে আৰু এইবাৰ এটা ঢৌ বৈ গৈছে আৰু ইউডিএফৰ সপক্ষে এই ঢৌত এইবাৰ আমাৰ যথেষ্ট ৰাইজে আমাক সঁহাৰি দিছে আৰু অহা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত আমি ইউডিএফ দলে ইয়াত আমি অনায়াসে জয়লাভ কৰিম। আমাৰ কণ্টেষ্ট হ'ব বিজেপিৰ লগত আৰু আমি আশাবাদী বিজেপিক আমি কমেও 3 লাখৰ পৰা 3.5 লাখ ভিতৰত পৰাস্ত কৰিব পাৰিম আৰু কংগ্ৰেছ তৃতীয় স্থানত থাকিব। কংগ্ৰেছ বহুত তলত আছে আৰু এইবাৰ আমি প্ৰথমবাৰ কাৰণে নগাঁও লোকসভা সমষ্টি ইউডিএফৰ দখলত থাকিব। তাকে নগাঁও লোকসভাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে চামগুৰি সমষ্টি, টিং সমষ্টি, আমাৰ ৰূপহীয়াত সমষ্টি। এই তিনিটা সমষ্টি সংখ্যালঘু অঞ্চল। ইয়াততো সংখ্যালঘু সমষ্টি হিচাপে চামগুৰি, ৰূপহী, ধিং আৰু লাহৰীঘাট এইকেইটাত মেজৰিটি আছেই আৰু বাকী জাগিৰোড, ৰহা, নগাঁও সদৰ আৰু মৰিগাঁৱতো কিছু পৰিমাণে আছে আৰু এতিয়া যিহেতু হিচাপ কৰি দেখা গ'ল যে ইয়াত 64% সংখ্যালঘু মুছলমান আৰু এইকাৰণে প্ৰথমবাৰৰ কাৰণে নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰসকলে এগৰাকী সংখ্যালঘু প্ৰাৰ্থীক ইয়াৰ পৰা জিকাবলৈ তেওঁলোকে মৰণপণ বান্ধি ফিল্ডত নামি কাম কৰি আছে আৰু এইটো এটা সাংবিধানিক অধিকাৰ হয়। যি সমষ্টিত যি জনগোষ্ঠীৰ ভোটাৰ বেছি সেই সমষ্টিত সেই জনগোষ্ঠীৰ পৰাই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে প্ৰত্যেক দলেই। যেনেকৈ শিলচৰ লোকসভা সমষ্টিত বঙালী হিন্দু সম্প্ৰদায়ৰ ভোটাৰ বেছি, তাত সকলো দলেই বঙালী হিন্দু কেণ্ডিডেট দিয়ে। কোকৰাঝাৰত সকলোৱে বড়ো কেণ্ডিডেট দিয়ে, যোৰহাটত আহোম কেণ্ডিডেট দিয়ে, ঠিক ডিফুত যেনেকৈ কাৰ্বি কেণ্ডিডেট দিয়ে। নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু মিয়া মুছলমান যিহেতু সংখ্যাধিক্য, ইয়াত প্ৰত্যেক দলেই ধৰ্মীয় সংখ্যালঘু বা মিয়া মুছলমান কেণ্ডিডেট দিব লাগিছিল কাৰণ এইটো তেওঁলোকৰ সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ। কিন্তু আমি দেখিছোঁ কংগ্ৰেছ বিজেপিয়ে ইয়াত অধিক ভোটাৰ থকা জনগোষ্ঠীৰ পৰা কেণ্ডিডেট দিয়া নাই। একমাত্ৰ ইউডিএফ দলেই ইয়াত যি জনগোষ্ঠীৰ ভোটাৰ বেছি সেই জনগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। গতিকে এই কথাটো মোৰ কাৰণে এটা এডভান্টেজ হ'ব আৰু ইয়াত আমি নগাঁও লোকসভা সমষ্টিত অধিক ভোটাৰৰ যি জনগোষ্ঠী সেই জনগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে মই সেই এডভান্টেজটো পাম আৰু মই অনায়াসে জয়লাভ কৰিম। প্ৰদীপ বৰদলৈ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ কৈছে আপোনালোকৰ বিজেপিক সহায় কৰিবৰ কাৰণে বা ইউডিএফৰ টিকেট দিয়া হৈছে নগাঁৱত। বিজেপিক সহায় কৰিবৰ কাৰণে কেনেকৈ দিম? আমাৰ কণ্টেষ্টটোৱেই হ'ল বিজেপিৰ লগত। আমি বিজেপিক হৰুৱালেহে আমি জিকিম। গতিকে এই কথাটো তেওঁ ক'ব পাৰে, কিন্তু দ্বিতীয় কথাটো হ'ল আমি যদি বিপৰীতক্ৰমে চাওঁ তেনেহ'লে কংগ্ৰেছেহে ইউডিএফক হৰুৱাই বিজেপিক জিকাবলৈ আহিছে। কাৰণ মোক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে জানুৱাৰী মাহৰ 13 তাৰিখে আৰু তাৰ আগৰ পৰাই আৰু 3 মাহ আগৰ পৰাই মোক ছিগনেল দিছিল। মই সমষ্টিত 6 মাহ ধৰি কাম কৰি আছোঁ। জানুৱাৰীৰ 13 তাৰিখে মোক ডিক্লেয়াৰ কৰাৰ পিছৰ পৰা তেতিয়ালৈকে কংগ্ৰেছ শুই আছে। কংগ্ৰেছ বিজেপি কাৰো একো চিন-চাব নাই। হঠাৎ এই 10-12 দিন আগতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। তেওঁ আহি পেলাই কৈছে ইউডিএফে কংগ্ৰেছক পৰাজিত কৰিবলৈ আহিছে। কংগ্ৰেছৰতো তোমালোকৰ কেণ্ডিডেটেই নাছিল, ইমান দিন তোমালোক ফিল্ডত নায়েই। আমিহে 4-5 মাহ ইয়াত ফিল্ডত কাম কৰি আমি ইয়াতে ইউডিএফৰ কাৰণে এটা শক্তিশালী ভেটি আমি ইয়াত প্ৰতিষ্ঠা কৰিলোঁ। গতিকে তোমালোক হঠাৎ কেণ্ডিডেট হৈ আহি আমাকহে হৰুৱাব আহিছা, কাৰণ অলৰেডি আমি ফিল্ডটো আমি দখল কৰিছোঁ। গতিকে তোমালোকে যেতিয়া দেখিছা যে ইউডিএফ ইয়াত এটা শক্তিশালী স্থিতিত আছে, গতিকে ইয়াত বিজেপি পৰাস্ত হওক, ইউডিএফৰ হাতত আমি ইয়াত কেণ্ডিডেট নিদিয়াই ভাল। তোমালোক আঁতৰি থাকিব লাগিছিল। তোমালোকে দেখিছা যে ইউডিএফ জিকা পজিশ্যনত আছে, তাত তোমালোকে ইয়াত কেণ্ডিডেটটো দিব নালাগিছিল। আমিতো কাজিৰঙাত দিয়া নাই, যোৰহাটত দিয়া নাই, লখিমপুৰত দিয়া নাই, ডিব্ৰুগড়ত দিয়া নাই, দৰং ওদালগুৰিত দিয়া নাই, য'ত কংগ্ৰেছৰ কাৰণে আমি এৰি দিছোঁ। গতিকে ইয়াত ইউডিএফে জিকা সমষ্টিটোত তোমালোকে কেণ্ডিডেট দি পেলাই ইউডিএফক হৰুৱাবলৈ, যিটো তেওঁলোকে যোৱা নিৰ্বাচনত কৰিমগঞ্জত কৰিছিল। কৰিমগঞ্জত ইউডিএফৰ জিকা কেণ্ডিডেট ৰাধেশ্যাম বিশ্বাসক পৰাস্ত কৰিবলৈ শেষ মুহূৰ্তত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আৰু বিজেপিৰ পৰা অলপ টকা লৈ টকা বিলাই ৰাইজৰ পৰা 1,20,000 ভোট কাটি দিলে। ৰাধেশ্যাম বিশ্বাসে 4.4 লাখ ভোট পোৱাৰ পিছত মাত্ৰ 34,000 ভোটত হাৰিল। কংগ্ৰেছে ভোটখিনি কাটি ইউডিএফক হৰুৱাই তেওঁলোকে কংগ্ৰেছক জিকালে। এতিয়া নগাঁৱতো তেওঁলোক আহিছে আমাক হৰুৱাই বিজেপিক জিকাবলৈ। আৰু ইয়াৰ এটা আপোনাক প্ৰমাণ আমি দিম। তেওঁলোকে কংগ্ৰেছে ইয়াত কেম্পেইন কেনেকৈ কৰি আছে। লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নজৰে তেওঁ অপেন মিটিঙত কৈ আছে যে আপোনালোকে ভোট হয়তো হাতৰ ছবিত দিয়ক, নহ'লে পদুম ফুলত দিয়ক। আৰু
কংগ্ৰেছৰ বহু কৰ্মী আমি দেখিছোঁ গ্ৰাছৰুট লেভেলৰ পৰা মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ তেওঁলোকৰ বহুত নেতা কিন্তু ইতিমধ্যে বিজেপিত গুচি গ'ল মানে কংগ্ৰেছে প্ৰকাশ্যে বিজেপিত গৈ পেলাই তেওঁলোকে বিজেপিক জিকাব বিচাৰিছে যাতে AUDF জিকিব নোৱাৰে আৰু কংগ্ৰেছে প্ৰচাৰ চলাইছে যে UDFক আপোনালোকে ভোট নিদিব হয়তো হাতৰ ছবিত দিয়ক নহ'লে পদুম ফুলত দিয়ক কংগ্ৰেছক দিয়ক নহ'লে বিজেপিক দিয়ক তেওঁলোকৰ এই হলিগলিটো কেতিয়াৰ পৰা হ'ল যে হাতত দিব লাগে নহ'লে পদুমত কংগ্ৰেছক জিকাব লাগে নহ'লে বিজেপিক তেওঁলোকৰ এই গোপন মিত্ৰতাটো কেতিয়াৰ পৰা হ'ল তেওঁলোকে প্ৰকাশ্যে যেনেকৈ ভোট বিচাৰি আছে এই কথাবিলাকৰ পৰা মই সেইকাৰণেই কওঁ যে ইয়াত বিজেপিৰ কেণ্ডিডেট দুজন আছে এজন হ'ল আমাৰ যিজন পদুম ফুলৰ ছবিত খেলিব সুৰেশ বৰা আৰু এজন হ'ল প্ৰদ্যুৎ বৰদলৈ যিজনৰ বিজেপিত যোৱাটো প্ৰায় খাটাং হৈছিল সেই মুহূৰ্তত কংগ্ৰেছে তেওঁক টিকেট দি দিলে এতিয়া তেওঁ হাতৰ ছবিত খেলি আছে কিন্তু ইতিমধ্যে তেওঁৰ অন্তৰাত্মা কিন্তু বিজেপিক বিক্ৰী কৰি থৈছে হয়তো তেওঁ ভাবিছে যে তেওঁ জিকিলে বিজেপিত যাব গতিকে ইয়াত বিজেপিৰ দুজন কেণ্ডিডেট আছে আৰু তেওঁলোকে যুগ্মভাৱে প্ৰচাৰ চলাই আছে যে আপোনালোকে হয়তো পদুম ফুলত দিয়ক নহ'লে হাতত দিয়ক হাত নহ'লে পদুম নহ'লে হাত এই যে তেওঁলোকে এটা প্ৰচাৰ চলাই আছে ইয়াত সকলো ৰাইজে বুজি পাই গ'ল যে কংগ্ৰেছ বিজেপি ইয়াত মিলি লৈছে যে তেওঁলোকে যিজনেই জিকে সেইজনেই বিজেপিৰ হ'ব হাতৰ ছবিত জিকিলেও বিজেপিত যাব পদুমত জিকিলেওতো বিজেপি হ'বই গতিকে তেওঁলোকৰ যে এই অবৈধ যিটো সম্পৰ্ক মিতিৰালি এই কথাৰ বিৰুদ্ধে কিন্তু নগাঁও লোকসভা সমষ্টিৰ ৰাইজ সজাগ হৈছে এই যে গোপন বিজেপি আৰু প্ৰকাশ্য বিজেপি দুইটা ঘৰুৱাব ৰাইজে ঘৰুৱাই মুখ জিকাব যাতে ইয়াত বিজেপিৰ নামত ইয়াত যাতে এজনো যাব নোৱাৰে প্ৰদ্যুৎ বৰদলৈ হওক আৰু আমাৰ সুৰেশ বৰা হওক ইয়াত বিজেপি দুইটাকে পৰাস্ত কৰিব আৰু এই এডভান্টেজটো মই পাম তেওঁলোকে যে গোপনে মিলিত হৈছে এই কথাটো ৰাইজে কিন্তু প্ৰমাণ পাই গ'ল সঁহাৰি যথেষ্ট ভাল সঁহাৰি পাইছোঁ কিছুমান এলেকাত আমাৰ 90% ভোট একত্ৰিত হৈছে ক'ৰবাততো 70-80% আছে মুঠৰ ওপৰত সংখ্যালঘু ভোটাৰ আছে প্ৰায় 12 লাখ তাৰ ভিতৰত আমি 8-9 লাখ ভোট আমি পাম বুলি আশাবাদী আৰু বিজেপি কমেও 3 লাখ ভোটত আমি পৰাস্ত কৰিম আৰু নতুনকৈ বহুত অন্তৰ্ভুক্ত হৈছে আপোনাৰ অসুবিধা মানে বহুত ডাঙৰ আপোনাৰ সমষ্টিটো সমষ্টি ডাঙৰ চবৰ কাৰণেই ডাঙৰ কিন্তু আমাৰ কাৰণে এটা এডভান্টেজ হ'ল আমি যোৱা 6 মাহ ধৰি প্ৰচাৰ চলাই আছোঁ যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আমি ফিল্ডত নামিছোঁ আৰু সমষ্টিৰ চুকে কোণে আমি প্ৰত্যেক সমষ্টিৰ চুকে কোণে আমি ইতিমধ্যে প্ৰচাৰ কৰিছোঁ কংগ্ৰেছ আৰু বিজেপিহে এই এসপ্তাহ আগত বা 10-12 দিন আগত তেওঁলোকে টিকেট পোৱাৰ পিছত ফিল্ডত নামিছে তেওঁলোকে এই গোটেই সমষ্টিৰ চুকে কোণে এই কম দিনত যোৱাটো সম্ভৱ নহয় যিটো আমি 6 মাহত যিমানখিনি আমি ভোট সংগ্ৰহ কৰিছোঁ চুকে কোণে গৈ আমাৰ এইটো মূলধন হৈ আছে আৰু সেই মূলধন এইটো কেতিয়াও তেওঁলোকে এইটো ক্ৰছ কৰিব নোৱাৰে গতিকে আমি ইয়াত জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত নগাঁওবাসী ৰাইজে কৈছে প্ৰদীপ বৰদলৈ বিগত 5টা বছৰে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হৈছে সমষ্টি উন্নয়নটো ব্যৰ্থ হৈছেই অন্ততঃ মুখৰ মাত সাৰি দিয়াটো ব্যৰ্থ হৈছে তেওঁ যেতিয়া MP হৈ আছিলে এই দিনত NRC নামত আমাৰ লোক কিমান হাৰাশাস্তি হ'ল নদীৰ গৰাখহনীয়াত হাজাৰ পৰিয়াল ভূমিহীন ভেটিহীন হৈ অনাই বনাই ঘূৰি আছে তেওঁলোক যদি ক'ৰবাত চৰ-চাপৰিত গৈ আশ্ৰয় লৈছে তেওঁলোকক বুলডোজাৰ লগাই তাৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল মছজিদ মাদ্ৰাছাবিলাক ভাঙি দিয়া হ'ল ডিটেনশ্যন কেম্পত বৈধ ভাৰতীয় মানুহক বন্দী কৰি থোৱা হ'ল এটা ইছ্যু লৈ এটা শব্দ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ তেওঁলোকে পাৰ্লিয়ামেণ্টত নকলে যি মানুহে তেওঁলোকক ভোট দি MP বনাইছিল এই মানুহসকলৰ এই সমস্যাবিলাক লৈ তেওঁলোকৰতো পকেটৰ টকা নগ'লেহেঁতেন মুখৰ এটা কথা পাৰ্লিয়ামেণ্টত ক'ব লাগে য'ত টকা পইচাৰ দৰকাৰ নাই সেই কথাখিনি কোৱাটো যি কাৰ্পণ্য কৰিছে তেওঁলোক কোন সাহসত আকৌ ভোট বিচাৰিব গতিকে ৰাইজে তেওঁলোকক ভোট কেতিয়াও নিদিয়ে ৰাইজে বিচাৰিছে এনেকুৱা প্ৰতিনিধি যোনে এই জনগোষ্ঠীৰ লাঞ্ছিত বঞ্চিত মানুহৰ যিবিলাক সমস্যা আছে NRCৰ সমস্যা নদীৰ গৰাখহনীয়াৰ সমস্যা চৰ-চাপৰি মানুহৰ পট্টাৰ সমস্যা উচ্ছেদৰ সমস্যা এই যিবিলাক ডিটেনশ্যন কেম্পত বন্দী কৰি থোৱা মানুহৰ সমস্যা ভোটাৰৰ সমস্যা এই সমস্যাবিলাক লৈ পাৰ্লিয়ামেণ্টত প্ৰতিবাদ কৰিব পৰা কথা ক'ব পৰা মানুহ বিচাৰিছে ৰাইজে প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈ যিসকলে 5 বছৰত এটা শব্দ খৰচ নকৰিলে মানুহৰ এই সমস্যাবিলাক লৈ যি মানুহে ভোট দিছিল তেওঁলোকৰ সমস্যালৈ এটা শব্দ নকলে তেওঁলোকে আকৌ ভোট বিচৰাৰ অধিকাৰ নাই আৰু ৰাইজে কোনোদিন আৰু তেওঁলোকক বিশ্বাস নকৰে কাৰণ মই আগতেও কৈছোঁ যে তেওঁলোকৰ এটা টকা খৰচ নহ'লহেঁতেন যদি পাৰ্লিয়ামেণ্টত NRCৰ সমস্যাৰ কথাটো ক'লেহেঁতেন নদীৰ গৰাখহনীয়া চৰ-চাপৰি মানুহৰ পট্টা উচ্ছেদ মছজিদ মাদ্ৰাছা ভাঙা আৰু এই ডিটেনশ্যন কেম্পত বন্দী কৰা ভোটাৰৰ এই সমস্যাবিলাক লৈ তেওঁলোকে পাৰ্লিয়ামেণ্টত কথা ক'লে তেওঁলোকৰ 1-2 হাজাৰ টকা খৰচ হ'লহেঁতেন এটা টকাও খৰচ নহয় তেওঁলোকে বিনা খৰচত মুখৰ কথা এটা ক'ব যি ৰাইজে ভোট দিছে সেই ৰাইজৰ এই সমস্যাবিলাক ৰাইজৰ দুখ দুৰ্দশাৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব য'ত এটা টকা খৰচ নহয় এইটো কথাটো ক'তো কি তেওঁলোকৰ কাৰ্পণ্য কথাখিনি নক'লে কিয় ৰাইজে তেওঁলোকক ভোট দিব গতিকে তেওঁলোক কোনোপধ্যেই নিজিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু চাই থাকক অহা 4 জুন তাৰিখে কাউণ্টিং যেতিয়া হ'ব বিজেপিৰ লগত আমাৰ কণ্টেষ্ট হ'ব
আৰু কংগ্ৰেছৰ এনেকুৱা সন্দেহ হয় মোৰ তেওঁলোকৰ ছিকিউৰিটি ফৰফিট হ'ব পাৰে, আমাৰতো ধন বাজেয়াপ্ত হ'ব, কংগ্ৰেছ ইমান বেয়াকৈ হাৰিব এইবাৰ। মানে কংগ্ৰেছৰ কোনো ফেক্টৰী নহয় নগদ ফেক্টৰী নহয়। আৰু এই কথাটো বুজি পাই গ্ৰাছৰুট কাউন্সিলৰ বহুত কেইটা জাপ মাৰি বিজেপিত গুচি গ'ল, গম পালে যে ইয়াত কংগ্ৰেছ নিজিকে, কাৰণ কংগ্ৰেছৰ পৰা ধাৰাবাহিকভাৱে যেনেকৈ বিজেপিত গৈ আছে। প্ৰথম যেতিয়া শশী মডেল আৰু শশীকান্ত দাস হ'ল, তাৰপিছত ৰূপজ্যোতি কৰ্মী, সুশান্ত বুঢ়াগোহাঁই, কেইদিনমান আগত কমলাক্ষ পুৰকায়স্থ, বসন্ত দাস, আকৌ ৱাৰ্কিং প্ৰেচিডেণ্ট ৰাণা গোস্বামী, কালি পদত্যাগ কৰিলে ভৰত নৰ। মানে যিটো কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কৰি বিজেপি যাত্ৰা, এতিয়া গ্ৰাছৰুট লেভেলৰ ৰাইজে বুজি পালে কংগ্ৰেছ মানে বিজেপি, বিজেপি মানে কংগ্ৰেছ। কংগ্ৰেছৰ ভিতৰত গোটেই বিজেপিৰ মানুহ ভৰি আছে। এতিয়া লাহে লাহে তেওঁলোকৰ চৰিত্ৰবিলাক ৰাইজৰ চকুত আহিছে। এতিয়া তেওঁলোক লাহে লাহে চব বিজেপিত গৈ আছে। গতিকে কংগ্ৰেছ যে বিজেপিৰ ভিতৰত সোমাই গ'ল, পেটৰ ভিতৰত, এই কথাটো ৰাইজে গম পাই গ'ল, আৰু সেইকাৰণে ৰাইজে বিট্ৰে কৰি দিছে কংগ্ৰেছক। আৰু সেইকাৰণে দলে দলে মানুহ আমাৰ AUDFৰ ফালে আহি আছে, আৰু যাৰ এডভান্টেজটো আমি পাম আৰু আমি জয়লাভ কৰিম। তাকে ধন্যবাদ। আৰু এইবাৰ যুঁজখন আপোনালোকৰ বিজেপিৰ লগত, কংগ্ৰেছৰ কোনো ফেক্টৰ নহয়, কংগ্ৰেছ ফেক্টৰী নহয়। তাকে আজি আমাৰ সময়ত বহুতখিনি মূল্যৱান সময়, তেওঁ বহুত ব্যস্ততা দিনটো, আজি তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে, লগতে তিনিচুকীয়া যোগালী বজাৰত এখন যোগদান সভা কৰিছে, দিনটো বহুত ব্যস্ততা, তাৰ মাজতে এইখন আমাৰ চেনেলত সময় দিয়া বাবে আমি চেনেলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কি ক'ব? শেষত মই এটা কথাই ক'ম যে আজিও ইয়াত তিনিচুকীয়া যোগালী বজাৰত ইয়াত প্ৰায় 20-30 জন মানুহে আমাৰ দলত, ভেটাৰেন মানুহ, যিসকল সমাজৰ লিডিং ক্লাছৰ মানুহ, তেওঁলোকে আমাৰ লগত যোগদান কৰিছে। আৰু প্ৰত্যেক দিন, কালিও চামগুৰি সমষ্টিত আমাৰ কেইবাশ লোকে আমাৰ দলত যোগদান কৰিলে। গতিকে প্ৰত্যেক দিন হাজাৰ হাজাৰ লোক আমাৰ দলত আহি আছে, আৰু আমি জয়লাভ কৰিম। আৰু নগাঁও লোকসভা সমষ্টিৰ ৰাইজক আপোনালোকৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে এইবাৰ কোনো প্ৰলোভনৰ ৰাজনীতিত ভৰি নিদিব। বিজেপিয়ে এতিয়া যেতিয়া হিচাপ কৰি দেখিছে তেওঁলোকে জিকিব নোৱাৰে, এতিয়া তেওঁলোকে সংখ্যালঘু অধ্যুষিত এলেকাত আহি পেলাই তেওঁলোকে মানুহক ভুৱা, তেওঁলোকে অৰুণোদয়ৰ লিষ্ট বনাব দিছে যে আপোনালোকে মোক ভোট দিলে আপোনালোকক অৰুণোদয় দিম। ক'ৰবাত হয়তো কৈ আছে যে মোদীয়ে আপোনালোকক উজালা দিছে, অৰুণোদয় দিছে, গতিকে আপোনালোকে মোদীক ভোট দিয়ক। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই নগাঁও লোকসভা সমষ্টিৰ ৰাইজক ক'ব বিচাৰিম যে এই মোদীয়ে 1 টকাও কিন্তু তেওঁৰ পৈতৃক সম্পত্তিৰ পৰা, নিজৰ সম্পত্তিৰ পৰা ৰাইজক 1 টকাও দিয়া নাই। যিমান যি টকা অনুদান দিছে চব ৰাইজৰ টেক্সৰ টকাৰে ৰাইজক অনুদান দি আছে, ইয়াত মোদীৰ 1 টকাও নাই। আৰু এটা কথা মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে কোনো ভাৰতবৰ্ষত কোনো ৰাজনৈতিক নেতাই যদি নিজৰ পৈতৃক সম্পত্তিৰ পৰা বা নিজৰ ব্যৱসায়িক সম্পত্তিৰ পৰা যদি ৰাইজক দান কৰে, অনুদান দিয়ে, এই একমাত্ৰ নেতাজন হ'ল মৌলানা বদৰুদ্দিন আজমল। তেওঁ নিজৰ ফেমিলিৰ আৰু ব্যৱসায়িক টকাৰ পৰা শ কোটি টকা তেওঁলোকে এতিমখানা, স্কুল, কলেজ, মাদ্ৰাছা, বিভিন্ন অনুষ্ঠান, বিধৱা, বিকলাংগ, ছাত্ৰ ছাত্ৰী বা তেওঁলোকক শ কোটি টকা তেওঁলোকে নিজৰ পৈতৃক সম্পত্তিৰ পৰা তেওঁলোকে দি আহিছে। নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ, ৰাহুল গান্ধী বা কোনো নেতাই আজিলৈকে নিজৰ পৈতৃক সম্পত্তিৰ পৰা 1 টকাও ৰাইজক নিদিয়ে। যদি ইয়াত ৰাইজে কিবা আঁচনি বা স্কিম পাইছে, এইটো ৰাইজৰ টকাৰ পৰা দিয়া, এইটো মোদীৰ ব্যক্তিগত টকা নহয়, অমিত শ্বাহৰ টকা নহয়। এই কথাটো আপোনালোকৰ জৰিয়তে মই নগাঁও লোকসভা সমষ্টিৰ ৰাইজক সকীয়াই দিছোঁ যে আপোনালোকে যদি কিবা আঁচনি পাইছে তাৰ কাৰণে মোদীক ভোট দিব লাগে। তেওঁলোকে কৈ আছে আপোনালোকে কেতিয়াও এইটো মোদীৰ টকা বুলি নাভাবিব, এইটো ৰাইজৰ টকা। গতিকে আপোনালোকে নিজৰ বিবেক খটুৱাই ভোট দিয়ক, যোনে আপোনালোকক যোগ্য প্ৰতিনিধিত্ব কৰিব পাৰে। এই আহ্বানটো মই আপোনালোকৰ জৰিয়তে নগাঁও লোকসভা সমষ্টিৰ ৰাইজৰ ভিতৰত মই জনাম। ধন্যবাদ।